বিগত বছৰৰ দৰে এই বছৰো আমাৰ প্ৰপাৰ্টি টেক্স ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ ওচৰত এই টেক্সখিনি দিয়াৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে বিভিন্ন ধৰণৰ আমি হোৰ্ডিং লগাইছোঁ বা বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমেৰে আমি প্ৰচাৰ কাৰ্য চলাইছোঁ। এই প্ৰপাৰ্টি টেক্সখিনি যেতিয়া আমাৰ সংগ্ৰহ হয়, আমাৰ গুৱাহাটী পৌৰ নিগম পৰিচালনা কৰাৰ ক্ষেত্ৰত বহুখিনি আমি সুবিধা পাওঁ বা আমি সুন্দৰভাৱে কৰোঁ। গুৱাহাটীবাসী ৰাইজৰ প্ৰপাৰ্টি টেক্সৰ জৰিয়তে আমি আমাৰ গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন কৰ্মচাৰীক দৰমহা দিওঁ আৰু গুৱাহাটী পৌৰ নিগম পৰিচালনা কৰোঁ। আমাৰ 24-25 বৰ্ষত আমি প্ৰায় আমাৰ প্ৰপাৰ্টি টেক্স সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আমি 1,60,000 হোল্ডিং নম্বৰৰ ভিতৰত আমি 1,10,000 মানুহৰে আমি প্ৰপাৰ্টি টেক্স পাবলৈ সক্ষম হৈছোঁ। এতিয়াও আমাৰ মাৰ্চ মাহ বাকী আছে। আমি প্ৰায় 50,000 মানুহৰ ঘৰৰ পৰা আমি এই কৰ কাটৰ আমি সংগ্ৰহ কৰিব আমি পৰা নাই বা আমাৰ পৰা উঠোৱা নাই। ইয়াৰ কাৰণে আমি প্ৰপাৰ্টি টেক্স সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমি পৌৰসখী ঘৰে ঘৰে গৈ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু বহুতে এইটো অনলাইন যোগেও দিয়াব পাৰে আৰু CSC চেণ্টাৰৰ যোগেদি আমি দিয়াব পাৰোঁ। আমাৰ যোৱা বছৰ মানে আমাৰ এই বছৰৰ 24-25 বৰ্ষৰ আমাৰ টাৰ্গেট আছিল 130 কোটি টকাৰ প্ৰপাৰ্টি টেক্স সংগ্ৰহ কৰা। ইতিমধ্যে আমি প্ৰায় 80-85 কোটি টকা আমি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী এইখিনি যদি আমি সংগ্ৰহ কৰোঁ তেতিয়া আমাৰ যিটো আমি লক্ষ্য লৈছিলোঁ সেই লক্ষ্যত আমি উপনীত হ'ব আমি পাৰিম। ইয়াৰ লগে লগে আমাৰ যিবোৰ ট্ৰেড লাইচেঞ্চ আছিল এই ট্ৰেড লাইচেঞ্চৰ ক্ষেত্ৰত আমাৰ প্ৰায় গুৱাহাটীত প্ৰায় 50,000তকৈ অধিক আমাৰ ট্ৰেডৰ আমাৰ দোকান আছে, সৰু বৰ ডাঙৰ গোটেইখিনি আছে। ইয়াৰ পৰা আমি প্ৰায় 27 কোটি টকা যোৱাবাৰ আমি যিমান তুলিছিলোঁ সেইখিনি আমি তুলিবলৈ ইতিমধ্যে আমি সক্ষম হৈছোঁ। বাকী 25,000 আমাৰ যি দোকান আছে এই দোকানখিনি কিন্তু এতিয়ালৈ তেওঁলোকৰ নৱীকৰণে হওক বা তেনে ব্যৱস্থা কৰা হোৱা নাই। আজিকালি ট্ৰেড লাইচেঞ্চ ল'ব গ'লে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত অহাটো মানে আহিব নালাগে, তেওঁলোকে নিজে অনলাইন যোগেদি তেওঁলোকে লাইচেঞ্চখিনি ল'ব পাৰে। বহুত ব্যৱসায়ী আছে যে আমাৰ যিবিলাক স্লেব 4টা স্লেব আছে এই স্লেবৰ ভিতৰত তলৰ স্লেবটোত লৈ পেলাই তেওঁলোকে ব্যৱসায় কৰি থাকে। যেতিয়া আমি ধৰোঁ তেতিয়াহ'লে আমাৰ পৰৱৰ্তী সময়ত সেইখিনি টেক্স লয়। বহুতো আমাৰ গুডাউন আছে, আপোনালোকে চাইছে আমি গুডাউন আমি ধৰিছোঁ। বহুতে কয় যে অফিচত টেক্স ল'লে গুডাউনৰ টেক্সটো কিয় লয়, কিন্তু গুডাউনত যিহেতু ব্যৱসায় হয় গুডাউনৰো আমাৰ এটা লাইচেঞ্চ লাগে। সেইখিনি সেনেকুৱা আমি চাওঁ যদি প্ৰায় 25,000তকৈ অধিক আমাৰ ট্ৰেড লাইচেঞ্চ আমি পাবলৈ আমাৰ আছে। তো সেইখিনি আমি পোৱাৰ কাৰণে আপোনালোকৰ যোগেদি আমি সমূহ ব্যৱসায়ীসকলক আমি জনাইছোঁ যে সেইখিনি যে নৱীকৰণ কৰি লয় তাত নিশ্চয়কৈ আমাৰ খুব এটা ভাল আমি আশা কৰিব আমি পাৰিম। ইয়াৰ লগে লগে গুৱাহাটী পৌৰ নিগমৰ এক্টত আছে যে যিসকল টেক্সৰ মানে ডিফল্টাৰ থাকে বা নিদিয়ে তেওঁলোকৰ প্ৰপাৰ্টি আমি এটাচ কৰিব পাৰিম। তো আমি এতিয়া চিন্তা কৰিছোঁ যে যিবিলাক হিউজ বাকী আছে আমি আগতো আমি জনাইছোঁ যে তেওঁলোকক আমি অনতিপলমে মাৰ্চৰ ভিতৰতে দিয়াটো আমি তেওঁলোকে যেন দিয়ে, অন্যথা গুৱাহাটী পৌৰ নিগমৰ আইন মতে আমি তেওঁলোকৰ প্ৰপাৰ্টি টেক্স নিদিয়াৰ কাৰণে তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি গ্ৰহণ কৰিব আমি পাৰিম। আমি আৰু চিন্তা কৰিছোঁ যিসকলে ডিফল্টাৰ আছে তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা কৰিছোঁ। যিসকলে ৰেগুলাৰ পে'মেণ্ট কৰি আছে, যিসকলে বছৰৰ পইচা বছৰৰ আগমুহূৰ্ততে দি দিয়ে তেওঁলোকো আমি কিছু যদি আমি সহায় কৰিব পাৰোঁ বা ৰেহাই দিব পাৰোঁ তো নিশ্চয়কৈ গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা কিছু সমানভাৱে কাম কৰা এটা ব্যৱস্থাখন দেখা যাব। সেইকাৰণে অহা এপ্ৰিলৰ ভিতৰত কোনোবা প্ৰপাৰ্টি টেক্স যদি 25-26 বৰ্ষৰ এইটো যদি আমি এপ্ৰিল মাহৰ ভিতৰত আমি পাই যাওঁ তেনেহ'লে তেওঁলোকক 10% আমি ৰেহাই দিয়াৰ ব্যৱস্থাখন আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ইয়াৰ লগে লগে মে' মাহত যদি কোনোবাই দিয়ে, চাপত কোনোবাৰ এপ্ৰিল মাহত দিয়াৰ কাৰণে অসুবিধা এটা হ'ল, মে' মাহত তেওঁলোকে দিলে মে' মাহত তেওঁলোকক 5% আমি ৰেহাই দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এই ধৰণৰ আমি দুটা আমি আপোনালোকৰ জৰিয়তে জনাইছোঁ। যদি এপ্ৰিল মাহৰ ভিতৰত তেওঁলোকৰ 25-26 বৰ্ষৰ পইচাখিনি আমাক দি দিয়ে তো নিশ্চয়কৈ প্ৰথম অৱস্থাত এপ্ৰিল মাহত 10% আৰু মে' মাহত তেওঁলোকক 5% আমি ৰেহাই দিয়াৰ ব্যৱস্থাখন আমি কৰিব পাৰিম। ইয়াৰ লগে লগে আমাৰ বহুখিনি মানুহ আছে যে তেওঁলোকে বছৰৰ পইচাটো বছৰত নিদিয়ে, দেৰিকৈ দিয়ে বা 3-4 বছৰ পিছত দিয়ে। আমি তাৰ কাৰণে GMCৰ নিয়ম মতে আমি 10% তেওঁলোকক আমি পেনাল্টি কৰোঁ বা আমি জৰিমনা কৰোঁ। এতিয়া আমি চিন্তা কৰিছোঁ যে জৰিমনাটো দিয়া ডাঙৰ কথা নহয়, কিন্তু যোনে যোনে আমাৰ দেৰিকৈ ডিফল্টাৰ হয় তেওঁলোকক আমি এইখিনি যেন নিদিয়ে তেওঁলোকৰ প্ৰতি মানে আহ্বান জনাইছোঁ। আৰু যদি তেওঁলোকে তেনেকৈ পেণ্ডিং কৰে এইবাৰৰ পৰা আমি পেনাল্টি আমি 20% আমি বৃদ্ধি কৰিম। তেওঁলোকে 10ৰ পৰা 20% তেওঁলোকে দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু 20% দিলে তেওঁলোক বহুখিনি পেনাল্টি হ'ব,
সেইকাৰণে তেওঁলোকে 10% ৰেহাই লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক, তেওঁলোকে আগতীয়াকৈ পইচাখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এতিয়ালৈকে আমাৰ প্ৰায় গুৱাহাটী পৌৰ নিগমত আমি এতিয়ালৈকে প্ৰায় 135 কোটি টকা আমি সকলো চ'ৰ্চৰ পৰা আমি কালেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ এইটো টাৰ্গেট আছে প্ৰায় 200 কোটি টকালৈকে আছে। সেইখিনি আমি যদি কৰিব পাৰে, বিল্ডিং পাৰ্মিশ্যনে হওক বা আমাৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমাৰ মানে এডৰ হওক, এডভাৰটাইজমেণ্টৰ ওপৰত হোৰ্ডিঙৰ ডিপাৰ্টমেণ্টৰ গোখিনি কৰাৰ কাৰণে আমি এই চেষ্টা কৰি আছোঁ। ইয়াৰ পিছত আমি আৰু এটা কথা আমি জনাব বিচাৰোঁ, বৰ্তমানলৈকে আমাৰ প্ৰপাৰ্টি টেক্স আমাৰ প্ৰায় 82 কোটি টকা আমাৰ কালেকশ্যন হৈছে। আমাৰ টাৰ্গেট আছে 130 কোটি 5 তাৰিখ আৰু 25টা দিন আছে আমাৰ আহে আৰু মাৰ্চৰ শেষলৈকে বহুখিনি দি দিয়ে। কিন্তু এইবাৰ আমি চিন্তা কৰিছোঁ, যোনে আগতে দিব তেওঁলোকক আমি 10% আমি ৰেহাই দিম। আৰু এইবাৰ আপোনালোকে ট্ৰেড লাইচেন্সৰ ক্ষেত্ৰতো আপোনালোকক জনাই দিওঁ, সেইটো মই পাহৰি আছিলোঁ। যিসকল ব্যৱসায়ীয়ে পিছত ট্ৰেড লাইচেন্স লয়, কিন্তু ব্যৱসায় কৰাৰ আগতে ট্ৰেড লাইচেন্স ল'ব লাগে। যিসকল ব্যৱসায়ী যদি এপ্ৰিল আৰু মে' মাহৰ ভিতৰত তেওঁলোকে ট্ৰেড লাইচেন্সখিনি নলয় বা ৰিনিউ কৰি নলয়, তেনেহ'লে আমি কিন্তু জুনৰ পৰা তেওঁলোকৰ বিৰুদ্ধে আমি অভিযান চলাম আৰু তেওঁলোকক তেতিয়াহ'লে দোকানৰ ক্ষেত্ৰত আমি গুৱাহাটী পৌৰ নিগমৰ আইনমতে দোকানৰ পৰা ট্ৰেড লাইচেন্সখিনি কেঞ্চেল কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।